নমস্কাৰ, মই পৰশ ভট্টকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। মই যদি আজিৰ পৰা 10-15 বছৰৰ আগৰ কথা কওঁ, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে আচলতে কি পঢ়িব চিন্তা কৰিবলগীয়া হৈছিলে। আৰু যদি আমি অভিভাৱকসকলৰ কথা কওঁ, তেওঁলোকেও বিশেষকৈ সেয়া লাগিলে ইঞ্জিনিয়াৰিং হওক, মেডিকেল হওক, ল হওক, মাছ কম বা জাৰ্নেলিজিম হওক, তাৰ বাহিৰে বিশেষ এটা চিন্তা কৰিব পৰা নাছিলে। কিন্তু যদি আজিৰ কথা কওঁ, আজিৰ বৰ্তমান সময়ৰ কথা কওঁ, আজিৰ আচলতে টেকনিকেল কোৰ্চেছেই হওক বা স্বাস্থ্য খণ্ডতে হওক, বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আহি পৰিছে, যিখিনি ল'ৰা ছোৱালীয়ে অনুসৰণ কৰিব পাৰে। নতুন নতুন বিষয়সমূহৰ কথা যদি কওঁ, আহিলে ডাটা ছায়েন্স, আহিলে মেচিন লাৰ্ণিং, আহিলে চাইবাৰ ছিকিউৰিটি, আহিলে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, আহিলে বিজনেছ ইণ্টেলিজেঞ্চ, আহিলে এই ধৰণৰ পাঠ্যক্ৰমসমূহ ল'ৰা ছোৱালীয়ে বৰ্তমান সময়ত অনুসৰণ কৰিব পাৰে। ঠিক তেনেদৰে শেহতীয়াকৈ মই এটা কোৰ্চৰ বিষয়ে জানিলোঁ, যিটো আমি কওঁ ফিজিকেল এডুকেশ্যন বা শাৰীৰিক শিক্ষাৰ কথা যদি কওঁ। মই যেতিয়া এই বিষয়টোৰ বিষয়ে গম পালোঁ, তেতিয়া মই দেখিলোঁ যে ফিজিকেল এডুকেশ্যনৰ পৰিসৰটো আচলতে যথেষ্ট বহল হয়, য'ত নেকি মানুহে আপোনাৰ হিউমেন এনাটমি হওক বা এডুকেশ্যনেল চাইক'লজিৰ কথা আহি পৰিল, তাৰপিছতে স্পৰ্টছ চাইক'লজি আহিলে, তাৰোপৰি ফাৰ্ষ্ট এইড, তাৰোপৰি আহিল আপোনাৰ কোচিং বা অফিচিয়েটিং, এই বিভিন্ন ধৰণৰ বিষয় ফিজিকেল এডুকেশ্যনৰ আণ্ডাৰত আহে। আৰু দেখা পোৱা গৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই বিষয়সমূহেও এক প্ৰাধান্য লাভ কৰা দেখা গৈছে। আজি মই এই বিষয়ে কথা পাতিবৰ কাৰণে মোৰ সৈতে সংযুক্ত হৈছে শ্ৰীযুত বিশ্বাস বৰা। তেখেত বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ত এজ এ স্পৰ্টছ অফিচাৰ কৰ্মৰত হয়, বা যাক আমি কওঁ ক্ৰীড়া বিষয়া হিচাপে কৰ্মৰত হয়। প্ৰথমে আপোনাক আজি নিশাৰ কথা কমললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আমি বহুতো কথা পাতিম। মোৰ আচলতে এটা মই কেইবাটাও খণ্ডত কৈছোঁ, যেতিয়া মই আমাৰ যি অধ্যাপক বা অধ্যাপিকাসকল আমন্ত্ৰণ কৰি আনো, মই সদায় মোৰ প্ৰথমটো প্ৰশ্ন হয় শৈশৱ আৰু তেওঁলোকৰ যিটো শিক্ষামূলক যাত্ৰা। আপোনাৰ পৰাও আজি খুব চমুকৈ জানিবলৈ চেষ্টা কৰিম, আমাৰ দৰ্শকেও জানিব আপোনাৰ শৈশৱ আৰু শিক্ষাৰ বিষয়ে। অ'কে, প্ৰথমতে নমস্কাৰ জনাইছোঁ। স্কুলীয়া জীৱন মই ষ্টাৰ্ট কৰিছিলোঁ ধৰক যোৰহাটৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ। হয়। কিন্তু মেট্ৰিক মই গোলাঘাটৰ পৰা দিলোঁ, গোলাঘাট গভ বেজবৰুৱা হায়াৰ ছেকেণ্ডেৰীৰ পৰা। হয়। তাৰপিছত বাহনা কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী দিলোঁ। তাৰপিছত মই এই লাইনটোৰ বিষয়ে লাহে লাহে গম পাবলৈ যেতিয়া ষ্টাৰ্ট কৰিলোঁ, ময়ো ধৰক ইঞ্জিনিয়াৰিং বা মেডিকেলৰ ময়ো তেতিয়া প্ৰিপেয়াৰ কৰি আছিলোঁ। কিন্তু যেতিয়া এই লাইনটোৰ কথাও গম পালোঁ, তেতিয়া দেখিলোঁ যে এইটো এটা খুব ভাল লাইন। তো মই সেইফালেও এণ্ট্ৰেঞ্চ দিবলৈ ষ্টাৰ্ট কৰিলোঁ। তো মই গ্ৰেজুৱেশ্যন কৰিলোঁ লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন গোৱালিয়ৰৰ পৰা, LNIP বুলিও চবেই জানে মানে। তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ ভাৰতী বিদ্যাপীঠ ডিমড ইউনিভাৰ্চিটি পুনেৰ পৰা, কলেজ অফ ফিজিকেল এডুকেশ্যন পুনেৰ পৰা। তো তাৰপিছতে সেয়া তেনেকৈ আগবাঢ়ি গৈ আছে আৰু। অ'কে, এতিয়া ধৰি লওক মই যদি আপোনাক খুব চমুকৈ আপুনি যদি আমাৰ দৰ্শকক কয় যে শাৰীৰিক শিক্ষা বা যিটো ফিজিকেল এডুকেশ্যন হয়, কি হয়, বা ল'ৰা ছোৱালীয়ে তাৰ অধীনত কি কি শিকা পায় বা তেওঁলোকে আয়ত্ব কৰিব পাৰে? অ'কে, শাৰীৰিক শিক্ষা বুলি ক'লে ধৰক ফিজিকেল এডুকেশ্যন বা শাৰীৰিক শিক্ষা মানুহে ভাবে অকল খেল ধূলাৰ লগতে অকল ৰিলেটেড হ'ব বা তাত অকল খেলা ধূলাই হয়। আমিও প্ৰথমতে তেনেকৈ যেতিয়া প্ৰথমতে গম পোৱা নাছিলোঁ, তেতিয়া তেনেকৈ ভাবিছিলোঁ। কিন্তু যেতিয়া অধ্যয়ন কৰিলোঁ, তেতিয়া গম পালোঁ যে নহয়, আচলতে শাৰীৰিক শিক্ষা বুলি ক'লে তাৰ ভিতৰত এটা বহুত বহল এটা টপিক হয়। তো আপুনি বোলে তাৰ ভিতৰতে অকল আৰ্টছ বা ছায়েন্স তেনেকুৱা নহয়, তাৰ ভিতৰত আপোনাৰ অসংখ্য বেলেগ বেলেগ ধৰণৰ ছাবজেক্ট আছে। ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰি আপোনাৰ ধৰক খেলত কি হয়, আপুনি যেতিয়া কাৰোবাক কিবা এটা শিকাবলৈ বা কোনোবা এজন প্ৰশিক্ষকে কিবা এটা শিকাবলৈ যায়, তো আপোনাৰ কোনোবা এটা শ্বট বা কোনোবা এটা টেকনিক যদি শিকাবলৈ যায়, কোনটো মাচলৰ পৰা আৰম্ভ কৰি কোনডাল আপোনাৰ বন ইউজ হৈছে, কোনটো মাচল ইউজ হৈছে, আপুনি কোনটো এংগলত মাৰিলে কোনফালে বলটো যাব, কিমান স্পীডত মাৰিলে কিমান স্পীডত তাৰ ৰিবাউণ্ড হ'ব, বা সেইবিলাক গোটেইখিনি ধৰক এই বেলেগ বেলেগ আপোনাৰ ছাবজেক্টৰ আণ্ডাৰত গোটেইখিনি আপুনি এফালৰ পৰা শাৰীৰিক শিক্ষাৰ আণ্ডাৰত যেতিয়া আপুনি বেচেলৰ অফ ফিজিকেল এডুকেশ্যন বা তাৰপিছত যদি এডভান্স মাষ্টাৰলৈ যায়, এই গোটেইখিনি বস্তু আপোনাৰ তাৰ আণ্ডাৰতে কভাৰ হয়। অ'কে, তো আপুনি অকল ধৰক খেলা ধূলাৰ প্ৰতিয়ে নহয়, তাৰ উপৰি থিয়ৰিটিকেল নলেজ প্লাছ প্ৰেক্টিকেল নলেজ গোটেইখিনি আপুনি ইয়াৰ ভিতৰত আপোনাৰ গোটেই হেৰিখিনি মানে গোটেইখিনি ছাবজেক্ট কভাৰ কৰা হয়। অ'কে, এতিয়া ধৰি লওক এই শাৰীৰিক শিক্ষাই
হিউমেন এনাটমি বা হিউমেন যোনটো আমি সাইকোলজি বুলি কওঁ সেইখিনিও সামৰি লয় গোটেইখিনি ফিজিঅলজি এনাটমি সাইকোলজি এক্সেক্টলি যদি যিসকল ল'ৰা ছোৱালীয়ে কাইলৈ এই পাঠ্যক্ৰমটো ল'ব বিচাৰিব হিউমেন এনাটমিৰ ক্ষেত্ৰতে হওক বা এডুকেশ্যনেল বা হিউমেন সাইকোলজিৰ বিষয়ে যিটো আপুনি ক'লে এই বস্তুখিনিৰ আণ্ডাৰত কি শিকে হিউমেন এনাটমি বুলি যদি আমি কওঁ হিউমেন এনাটমিত আপোনাৰ প্ৰথমতে কি শিকা হ'ব আপোনাৰ গোটেই আপোনাৰ যোনটো শৰীৰ আছে শৰীৰৰ প্ৰত্যেকটো মাচেলৰ নাম প্ৰত্যেকডাল বনৰ নাম এইটো যে আপুনি গোটেইখিনি অধ্যয়ন কৰিব লাগিব তাত এনাটমিত তাৰপিছত সেইখিনি ধৰক কিহৰ কাৰণে জানিব লাগে কাৰণ পিছত আপুনি যেতিয়া এডভান্সত কিবা এটা টেকনিক শিকাবলৈ যাব তাত গোটেই বস্তুখিনি দৰকাৰ হয় আপুনি কোনটো মাচেল ইউজ কৰিলে বা কোনটো মাচেল আপোনাৰ ষ্ট্ৰেংথ কৰিলে সেই পাৱাৰটো আপুনি কোনটো মাচেলেদি জেনেৰেট কৰিব কিবা এটা শ্বট যদি খেলিবলৈ হয় সেই শ্বটটোৰ কাৰণে আপোনাৰ কোনকেইটা মাচেল ইউজ হ'ব ক্ৰিকেটৰ কথাই কৈছোঁ ধৰক কিবা এটা শ্বট যদি খেলিবলৈ যায় কোনডাল আপোনাৰ কোনকেইটা মাচেল আপুনি ভালকৈ এক্সাৰচাইজ কৰিলে সেই শ্বটটোৰ কাৰণে আপুনি ধৰক দৰকাৰী পাৱাৰখিনি জেনেৰেট কৰিব পাৰিব তো এনাটমি সেইখিনি আপুনি তেনেকৈ মাচেলৰ ক্ষেত্ৰত গম পালে ফিজিঅ'লজিত আপুনি অৰ্গেনছ বা তেনেকুৱা আপোনাৰ গোটেই বডিৰ অৰ্গেনছখিনি কেনেকৈ কাম কৰে সেইবিলাকৰ কথা গম পালে এটা ফান ফেক্ট মই ইয়াৰ মাজতে ক'ব বিচাৰিছোঁ ধৰক আপোনাৰ আমাৰ যোনটো হাৰ্ট হয় হাৰ্টৰ আপোনাৰ এই সৰুকৈ এনেই ফান ফেক্ট হিচাপে কৈছোঁ আপোনাক আপোনাৰ আমাৰ হাৰ্টটোৱে প্ৰত্যেক মানে 1 মিনিটত কিমানবাৰ আপোনাৰ বিট হেৰি কৰে আপুনি গম পায় নেকি বাৰু এনেই ৰাফলি 70 বুলি মই যদি ৰাফলি ধৰোঁ 0.07 মিলিলিটাৰ পাৰ বিটত এটা হাৰ্টে পাম্প কৰে ব্লাড তো সেই হিচাপত যদি আপুনি প্ৰতি ঘণ্টা বা প্ৰতি দিনলৈ যাবলৈ বিচাৰে আপুনি অলমষ্ট 7,000 লিটাৰ ব্লাড আপোনাৰ হাৰ্টটোৱে প্ৰত্যেক দিনে পাম্প কৰি আছে তো সেই গোটেইখিনি আপোনাক কেনেকৈ পাম্প কৰে হাৰ্টৰ ভেল্ভ কেনেকুৱা হয় গোটেই ধৰক ভিতৰৰ যিমানখিনি অৰ্গেনৰ যিখিনি ফাংচন হয় গোটেইখিনি সেই ফিজিঅ'লজিৰ আণ্ডাৰত আপুনি শিকিলে থিয়ৰী প্লাছ আপোনাৰ বেলেগ হেৰি ধৰণে শিকিলে তাৰপিছত আকৌ সাইকোলজিৰ ফালে যদি যায় সাইকোলজি হৈ গ'ল কোনোবা এজন খেলৰ যেতিয়া খেলি থাকে আজিকালি ধৰক ইণ্ডিভিজুৱেল হওক গেমে হওক বা টিম গেমে হওক ধৰক আপোনাৰ যোনজন অপনেণ্ট আছে তেওঁ যদি আপোনাতকৈ বেছি ধৰক ওৱান ছাইডেড আপোনাক হৰাই আছে তো আপুনি কোনটো টাইমত খেলখন ৰখাই কেনেকৈ আপুনি নিজকে মটিভেট কৰি পেলাই তেওঁক আকৌ এনেকুৱা বহুত উদাহৰণ আপুনি দেখিব যে ধৰক বেডমিণ্টনে হওক বা ইণ্ডিভিজুৱেল কিছুমান গেমত ফাৰ্ষ্ট ছেটটো আপুনি দেখিলে আপুনি একেবাৰে ছিংগল ডিজিটৰ এটা পইণ্টো ল'ব নোৱাৰিলে কিন্তু তাৰ পিছৰ কেইখন ছেট যোনকেইখন আপুনি খেলিলে আপুনিও অপনেণ্টক তেনেকৈ ওৱান ছাইডেডে হৰাব পাৰিব সেই সাইকোলজি আপুনি কেনেকৈ নিজৰ মাইণ্ডটো ট্ৰেইন কৰিব বা কেনেকৈ আপুনি নিজকে মটিভেট কৰিব ডিউৰিং মেটছ বা তেনেকুৱা হেৰি টাইপত তো সেইখিনি আপুনি ধৰিলে তেনেকুৱা বহুতখিনি ছাবজেক্ট আছে আপুনি কৈ থাকিলে বহুতখিনি ওলাই গৈ থাকিব এইখিনিতে এটা কথা সোধোঁ ধৰি লওক বিভিন্ন ধৰণৰ ক্ৰীড়া আছে বা খেল আছে বেডমিণ্টন আছে হকী আছে ফুটবল আছে বেলেগ আছে ফিজিকেল এডুকেশ্যনত যিজন ছাত্ৰ যায় তেওঁ পাৰ্টিকুলাৰলি সেই যিখিনি খেল আছে প্ৰতিটো খেলৰে যিখিনি নিয়ম বা কেনেধৰণে খেলিব লাগে সেইখিনি গোটেইখিনি শিকেনে ধৰক আপোনাৰ বেচেলৰ বা মাষ্টাৰী যেতিয়া কৰিব আপুনি ষ্টাৰ্টিঙৰ পৰা প্ৰত্যেক আমাৰ যেতিয়া আজিকালি ছেমিষ্টাৰ ছিষ্টেম হ'ল প্ৰত্যেক ছেমিষ্টাৰতে আপোনাক 2টা বা 3টা গেম দি দিব ধৰক প্ৰথম আপুনি ফাৰ্ষ্ট ছেমিষ্টাৰত ক্ৰিকেট ফুটবল ভলীবল আৰু বাস্কেটবল তেনেকৈ 4টা গেম ল'লে সেই গেমটোৰ আপুনি থিয়ৰিটিকেল নলেজ প্লাছ প্ৰত্যেকটো স্কিলৰে টেকনিক শিকাৰ পৰা আৰম্ভ কৰি প্ৰেক্টিকেল নলেজখিনিও ল'ব লাগিব বেছিকৰ পৰা মানে এডভান্সলৈকে গোটেইখিনি আপুনি তাৰ ফিজিকেল এডুকেশ্যনৰ আণ্ডাৰত গোটেইখিনি আপুনি শিকিব পাৰিব তো প্ৰত্যেকটো গেমৰে তেনেকৈ আপুনি যিমানখিনি ধৰক কৰ্চত কভাৰ হয় সেইখিনি আপুনি থিয়ৰী প্লাছ প্ৰেক্টিকেল 2টা নলেজে আপুনি ফিজিকেল এডুকেশ্যন যেতিয়া আপুনি কৰিব তেতিয়া প্ৰত্যেকজন ছাত্ৰই মানে সেইখিনি শিকিবলৈ আয়ত্ব কৰিবলৈ সক্ষম হ'ব লাগিব তাৰমানে এইটো আমি মানি চলিব পাৰোঁ নেকি যে অলিম্পিকত যিখিনি খেল হয় অলিম্পিক ৰিকগনাইজ যিখিনি স্পৰ্টছ থাকে অলমষ্ট গোটেইখিনি আপুনি ৰুল ৰেগুলেশ্যনৰ পৰা আৰম্ভ কৰি কোৰ্টৰ মেজাৰমেণ্ট মাৰ্কিঙৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো খেলৰ যিবিলাক ল থাকে বা নিয়ম থাকে খেলৰ কোনটো খেলত কোন বেলেগ ধৰণৰ নিয়ম গোটেইখিনিৰ পৰা আৰম্ভ কৰি গোটেইখিনি আপুনি মানে নলেজ ল'ব লাগিব গোটেই হেৰিখিনি এতিয়া ধৰি লওক খেলা ধূলা বুলি ক'লে এটা গুৰুত্বপূৰ্ণ দিশ আহি পৰিলে যে আঘাত বা ইঞ্জুৰি সেইটো স্বাভাৱিক যে খেলা ধূলা কৰিলে কেতিয়াবা আঘাত পাব পাৰে এই ক্ষেত্ৰত ফিজিকেল এডুকেশ্যন কোৰ্চটো যিজন ছাত্ৰই আয়ত্ব কৰিছে তেওঁ ফাৰ্ষ্ট এইড বা স্পৰ্টছ মেডিচিনৰ বিষয়েও স্পৰ্টছ মেডিচিন আৰু ফাৰ্ষ্ট এইডত আপোনাৰ সেইটো ছাবজেক্ট কভাৰ কৰা হয় আপোনাৰ
আমাৰ এনেই যদি খেলা ধূলাত আমি আমাৰ ফিজিকেল এডুকেশ্যন লেংগুৱেজত আমি এটা থাম্ব ৰুল ইউজ কৰোঁ ৰাইজ বুলি কয় RIC যোনটো প্ৰথমতে R মানে ৰেষ্টিং I মানে আইচিং C মানে কম্প্ৰেশ্যন আৰু E মানে আপোনাৰ এলিভেশ্যন আপোনাৰ যোনটো সেইটো মানে থাম্ব ৰুল নিচিনাকৈ আমি ক'ৰবাত যদি ইঞ্জুৰি হয় বা তেনেকুৱা আমি ইউজ কৰোঁ তাৰমানে ধৰক আপুনি ক'ৰবাত পটককৈ দুখ এটা পালে কমনলি ইঞ্জুৰি কোনটো হয় ধৰক আপোনাৰ হাতৰ এনেকুৱা গাঁঠিত দুখ পালে খেলোঁতে বা এলব'ত দুখ পালে ভৰি লিগামেণ্টত দুখ পালে তেনেকুৱা টাইপৰ ইঞ্জুৰিবিলাক খুব কমন হয় খেলত তো সেই যদি ধৰক আপোনাৰ হাততে এনেকুৱা দুখ পালে তো কি কৰে ৰাইজ কি R মানে আপোনাৰ প্ৰথমতে ৰেষ্ট দিব লাগিব আপুনি খেলি যদি আছে দুখ পালে আপুনি ৰৈ দিয়ক ৰেষ্ট লওক তাৰপিছত লগালগ আপুনি আইচ আনিলে আইচিং কৰিলে কি হয় চুৱেলিং টুৱেলিং হোৱাৰ সেই চান্সটো কম থাকে তাৰপিছত কম্প্ৰেশ্যন দিলে আপোনাৰ ক্ৰেপ বেণ্ডেজ দেখিছে চাগে ক্ৰেপ বেণ্ডেজে বহুতে বান্ধি পেলাই এলিভেশ্যন মানে কি হয় ধৰক আপোনাৰ পাৰিলে হাৰ্টৰ পৰা অকণমান ওপৰত এনেকৈ বান্ধি দিয়া যায় যাতে সেইটো আপোনাৰ ব্লাড চাৰ্কুলেশ্যন কমি পেলাই অকণমান ৰেষ্টত থাকে তাৰপিছত আপোনাৰ এডভান্স যদি বেছিকৈ ইঞ্জুৰি হয় ধৰক বাকীখিনি ডক্টৰৰ ওচৰত গৈ পেলাই সেইখিনি কিন্তু সেই ফাৰ্ষ্ট এডত যিখিনি দিব লাগে গোটেইখিনি আপোনাৰ শিকিবলগীয়া হয় সেই হিচাপত আপোনাৰ যেনেকৈ আৰু বেলেগ ধৰণৰ ইঞ্জুৰি হ'লেও কেনেকৈ আপোনাৰ আৰু প্ৰিভেনশ্যন মানে কি হয় প্ৰিভেনশ্যন আপোনাৰ কি বুলি কয় যেতিয়া ফাৰ্ষ্ট এড আপুনি শিকিব আৰু এটা বস্তু শিকিব লাগিব যে আপুনি কিবা এটা ইঞ্জুৰি হ'বলৈ প্ৰিভেণ্ট কেনেকৈ কৰিব ধৰক আপুনি হকী বা বক্সিঙত দেখিছে গামচিল পিন্ধে সেইটো পিন্ধাৰ কিছুমান হেৰি আছে তো আমাৰ যেতিয়া কোনোবা এজন খেলুৱৈ খেলিবলৈ যায় গামচিল নোহোৱাকৈ যদি খেলে জিভাখন কাট খোৱাৰ চান্স থাকে কাৰণ বক্সিঙত কিছুমান কাট আছে যিবিলাক যদি কেনেবাকৈ দাঁতৰ মাজত আপোনাৰ জিভা আহে জিভা আপোনাৰ বাহিৰলৈ কাট খাই ওলাই যাব তেনেকুৱা কিছুমান হেৰিও আছে তো ক'ব নোৱাৰি সেইবিলাক প্ৰিভেনশ্যনৰ আণ্ডাৰত আহি যাব আৰু কিছুমান প্ৰটেক্টিভ ইকুইপমেণ্টছ হয় যেনেকৈ ক্ৰিকেটত আপুনি দেখিছে গোটেইখিনি গাৰ্ড পিন্ধি পেলাই খেলে বা তেনেকুৱা আৰু ধৰক খেলৰ আগতে আপোনাৰ ৱাৰ্ম আপটো যেনে যদি আপুনি মই উদাহৰণস্বৰূপে কওঁ আপোনাৰ ওচৰলৈ ধৰক ক্ৰিকেটৰ বল এটা আহিলে এনেকুৱা মই বহুতক দেখিছোঁ বলটো উঠাই পেলাই থ্ৰ' কৰি দিওঁতে হাতটো আমাৰ অসমীয়া ভাষাত ক'লে ফ্ৰিককৈ মাৰি পেলাই লক হৈ গ'ল বা তেনেকুৱা টাইপৰ বুলি চিম্পল ভাষাত যদি কয় আচলতে সেইটো কি হয় আপোনাৰ মাচুলটো ঠাণ্ডা হৈ আছিলে মাচুলটো কি হয় আপোনাৰ ৰাবাৰ বেণ্ডৰ নিচিনা বস্তুৱে হয় ঠাণ্ডা হৈ আছিলে আপুনি ঝাটকা দি পেলাই তাক পটককৈ বলটো দলিয়াই দিলে কিন্তু মাচুলটো সেইটো দুখ পালে দুখ পোৱাৰ কাৰণে আপোনাৰ সেইটো হেৰিকৈ মাৰি পেলাই আপোনাৰ সেইটো লাগিব 2 মাহ বা 1 মাহ যদি আপুনি ফিজিঅ'থেৰাপি বা হেৰি লয় তেতিয়া অলপ সোনকালেও হেৰি হ'ব পাৰে কিন্তু সেই তেনেকৈ মানে ৱাৰ্ম আপটো সেইকাৰণে জৰুৰী আপোনাৰ কিবা এটা খেলিবলৈ যোৱাৰ আগতে ৱাৰ্ম আপ কমচে কম আধা ঘণ্টা বা 1 ঘণ্টা সেইখিনি বহুতে আজিকালি ৱাৰ্ম আপ নকৰেও খেলিব যায় সেইটো ভুল হয় আচলতে ৱাৰ্ম আপটো বহুত জৰুৰী হয় তো সেই গোটেইখিনি আপুনি কেনেকৈ ৱাৰ্ম আপ কাৰণ প্ৰত্যেকটো গেমৰ কাৰণে বেলেগ স্পেচিফিক ৱাৰ্ম আপ আছে ফুটবলৰ কাৰণে আপুনি বেলেগ ধৰণে ৱাৰ্ম আপ কৰিব লাগিব ক্ৰিকেটৰ কাৰণে বেলেগে লাগিব আৰ্চাৰীৰ কাৰণে বেলেগে লাগিব তো প্ৰত্যেকটো গেমৰ বেলেগ ৱাৰ্ম আপ আছে এই গোটেইখিনি আপুনি কোনটো গেমৰ কাৰণে কোনটো ৱাৰ্ম আপ হয় সেই গোটেইখিনি কভাৰ কৰি পেলাই আপোনাৰ গোটেইখিনি থিয়ৰী প্লাছ প্ৰেক্টিকেল সেই ছাবজেক্টটোৰ আণ্ডাৰত আহি যায় আৰু এটা কথা আহিল যে খেলা ধূলা বুলি কৰিলেই লৰা ঢপৰা থাকে মানুহে দৌৰিবই লাগিব খেলত আৰু যেতিয়া মানুহে দৌৰে তেতিয়া মানুহৰ একদম সাধাৰণ বস্তু এটা আমি অনুভৱ কৰোঁ বা যি ডেইলি প্ৰেক্টিছ কৰি থাকে তাহাঁতৰো আহে খুবেই স্বাভাৱিক ফোপনি আহে মানুহৰ এই ক্ষেত্ৰত ধৰি লওক এটা আমাৰ টেকনিক আছে যে CPR বুলি কওঁ সেই CPR টেকনিকে কেনেকৈ সহায় কৰে CPRটো মানে আচলতে ফোপনি বুলিও নহয় বহুত ক্ষেত্ৰত কি হয় হাৰ্টৰ মানে হাৰ্ট যদি মাচুল হয় হাৰ্টৰ মাচুলটো যেতিয়া আপোনাৰ হাৰ্টটো চাবলৈ গ'লে মই ক'লোঁ আপোনাৰ কিমান কষ্ট কৰিবলৈ জন্মৰ আগৰ পৰাই আপোনাৰ হাৰ্টটো যদি আপুনি মেচিন বুলি ভাবে জন্মৰ আগৰ পৰাই আপোনাৰ সেই মেচিনটো ষ্টাৰ্ট হ'ল আজিলৈকে কণ্টিনিউ এটা বিটো আপোনাৰ বন্ধ নোহোৱাকৈ সেই চলি আছে সেইটো কিছুমান ক্ষেত্ৰত কি হ'ব পাৰে কিবা কাৰণত আপোনাৰ সেইটো যদি কেনেবাকৈ কিবা হেৰি হৈ পেলাই হৃদক্ৰিয়াটো বন্ধ হয় তো CPRটো এটা লাইফ ছেভিং মানে প্ৰচেছ হয় CPRটো এমাৰ্জেঞ্চি কণ্ডিশ্যনতহে হৈছে তাৰো বহুতখিনি প্ৰচেছ আছে আপুনি কোনোবা এজন বোলে সৰি পৰিলে গৈ পেলাই ডাইৰেক্ট CPR দি দিব নোৱাৰে প্ৰথমতে তেওঁক মানে তেওঁ চাব লাগিব আপুনি তেওঁৰ চেঞ্চত আছে নাই তাৰপিছত তেওঁৰ মানে শ্বাস প্ৰশ্বাস চলি আছে নাই তাৰপিছত আপুনি কনচেণ্টটো ল'ব লাগে CPR সেইটো এটা ৰুল হয় ওচৰত যদি কোনোবা আছে আপুনি তেওঁলোকৰ কনচেণ্ট ল'ব লাগিব যে মই CPR পাৰফৰ্ম কৰিবলৈ গৈছোঁ মই দিব বিচাৰিছোঁ আপোনালোকে সাক্ষী আছে বা কনচেণ্ট আপোনালোকৰ পৰা লৈছোঁ তো পাৰফৰ্ম কৰোঁতে সেই CPRটো আপোনাৰ কি হয় ধৰক গাড়ী এখন যেনেকৈ বন্ধ হৈ গ'লে ঠেলি পেলাই আমি ষ্টাৰ্ট কৰিলোঁ হাৰ্টত তেনেকুৱা যদি কিবা কাৰণত হৃদক্ৰিয়াটো বন্ধ হৈছে তো CPRটো আমি এক্সটাৰ্নেল ফ'ৰ্চ লগাই পেলাই ট্ৰাই কৰোঁ যাতে এনেকুৱা নহয় যে তেওঁ বেহুচ হৈ গ'লে বোলে CPR দিলে আহিবই কিন্তু সেইটো এটা মানে এক্সট্ৰিম এমাৰ্জেঞ্চি কণ্ডিশ্যনত তেওঁৰ বহুত লোকৰ এতিয়া সেই CPR সেই ক্ষেত্ৰত জীৱন বাচিছে তো CPR পাৰফৰ্ম কৰাৰ কিছুমান নিয়ম আছে CPR পাৰফৰ্ম কৰিলে সেই CPRৰ পৰা
তেওঁ পুনৰ আকৌ ধৰক চেতনা ঘূৰাই আহিব পাৰে তেনেকুৱা টাইপৰ এতিয়া ধৰি লওক যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ফিজিকেল এডুকেশ্যনত অলিম্পিকত ৰিকগনাইজ গোটেইখিনি খেলা ধূলাই তাৰ কেনেকৈ ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে থিয়ৰী এণ্ড প্ৰেক্টিকেল তাৰ এটা ষ্টুডেণ্টে আণ্ডাৰষ্টেণ্ডিং লাভ কৰে এতিয়া কথা হ'ল যে কাইলৈ আপোনালোকে যিকোনো খেলৰ কোচিং বা অফিচিয়েটিং কৰিব পাৰে নে নোৱাৰে অফিচিয়েটিং ধৰক আপোনাৰ যদি আপোনাৰ ধৰক স্কুল লেভেল কলেজ লেভেলত হৈছে বা ষ্টেট লেভেললৈকে আপুনি ধুনীয়াকৈ কৰিব পাৰিব ফিজিকেল এডুকেশ্যন যদি নেশ্যনেল লেভেলৰ হয় তাৰ কাৰণে আপোনাৰ কিছুমান এক্সাম থাকে সেইখিনি আপুনি যদি পাছ কৰে সেইটো আপুনি চাৰ্টিফিকেট পাব ৰেফাৰীৰ কাৰণে ফুটবলে হওক বা বেলেগ গেমৰে হওক পাৰ্টিকুলাৰ কিছুমান এক্সাম দিব লাগে যদি সেইটো পাছ কৰে আৰু যদি ফিজিকেল এডুকেশ্যন থ্ৰুৱেদি যায় কাৰণ আপুনি অলৰেডি নলেজখিনি লৈ থৈছে তো আপোনাৰ কাৰণে একদম ইজি হৈ যায় আৰু যদি আপুনি স্কুল লেভেল বা কলেজ লেভেলত কিবা বা এনেই আপুনি নিজে এখন টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে তো ইজিলি আপুনি সেইখিনি অফিচিয়েটিং কৰিব পাৰিব ধুনীয়াকৈ হেৰি কৰিব পাৰিব কোচিংটো আপুনি সেইমতে কাৰণ আপুনি গোটেইখিনি নলেজ পায়ে থৈছে তো বেছিক কোচিংখিনি আপুনি দিব পাৰিব BPEd কৰা বা বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কোনোবা এজনে বেছিক কোচিংখিনি ধুনীয়াকৈ যদি এডভান্স লেভেললৈ যাবলৈ হয় কিছুমান প্ৰফেচনেল কোৰ্চ থাকে ধৰক যদি আমি এডভান্স কোচিঙৰ কাৰণে যাওঁ NSNIS বুলি কয় নেতাজী সুভাষ ইনষ্টিটিউট নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছ তো নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছত আপোনাৰ ডিপ্ল'মা অফ কোচিং হয় তো বেলেগ বেলেগ গেমৰ যিখিনি কোচিঙৰ ডিপ্ল'মা হয় সেই গোটেই ডিপ্ল'মাখিনি সেই NIS কোচ বুলি কওঁ আমি NIS কোচলৈ আপুনি পাৰ্টিকুলাৰ ধৰক স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া বা তেনেকুৱা বিভিন্ন ক্ষেত্ৰত আপোনাৰ ধৰক নেশ্যনেল কোচ হৈ গ'ল ইণ্টাৰনেশ্যনেল কোচ হৈ গ'ল তো সেই আপুনি ডিপ্ল'মা থ্ৰুৱেদি গৈ পেলাই সেইটো লাইনতো আপুনি যাব পাৰে তেনেকুৱা টাইপৰ এইখিনিতে এটা মই কথা সুধি লওঁ যে ফিজিকেল এডুকেশ্যনলৈ যাবৰ কাৰণে বিশেষ যোগ্যতাৰ যিটো আমি কথা কওঁ বা এলিজিবিলিটি ক্ৰাইটেৰিয়া আহে আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো বেকগ্ৰাউণ্ডৰ পৰা আপোনাৰ ধৰক কিছুমান কলেজত কি হয় ডিগ্ৰী কৰি পেলাই তেওঁলোকে মানে বেচেলাৰটো কৰাব খোজে কাৰণ আমাৰ এইটো ইণ্টিগ্ৰেটেড কোৰ্চ হয় মানে আপুনি ধৰক যেনেকৈ এতিয়া ধৰক বেলেগ যদি কোচিঙত আপুনি শিক্ষাৰ দিশত যায় মানে এজ এ টিচাৰ আপুনি হ'বলৈ যায় তো আপোনাৰ BEd আজিকালি কম্পালচৰি অসমৰ কথা কৈছোঁ কিন্তু আমি ধৰক BEd দিব নালাগে তো আমাৰ এইটো ইণ্টিগ্ৰেটেড কোৰ্চ হয় আমি BPEd কৰি পেলাই ডাইৰেক্ট আমি কোচিং লাইনত মানে টিচিং লাইনত যাব পাৰোঁ তো সেইটোৱে আপোনাৰ আৰু কিছুমান ইউনিভাৰ্চিটিত 12ৰ পিছত লয় যেনেকৈ মই পঢ়িছিলোঁ মই 12 পাছ কৰি পেলাই ডাইৰেক্ট এণ্ট্ৰেঞ্চ দি পেলাই BPEd কৰিছোঁ তো আমাৰ সেইটো 4 বছৰীয়া কোৰ্চ আছিলে আৰু কিছুমানত ধৰক 3 বছৰীয়া কোৰ্চ হয় যোনটোত আপোনাৰ প্ৰথমতে ডিগ্ৰী কৰিলে ডিগ্ৰী কৰাৰ পিছত আপুনি বেচেলৰ ডিগ্ৰীলৈ যাব পাৰে এতিয়া বৰ্তমান অসমত বিশেষকৈ অসমৰ প্ৰসংগত যদি কওঁ এজন ছাত্ৰই যদি ফিজিকেল এডুকেশ্যন ল'ব বিচাৰে তেনেকুৱা ধৰণৰ সুবিধা ক'ত ক'ত আছে অসমত আমাৰ গুৱাহাটীত আছে OPUC বুলি আছে তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিটো আছে এতিয়া নতুনকৈ যোনখন খুলিলে আমাৰ চাবুৱাত সেইখনতো আছে তাৰপিছত আপোনাৰ মই যোনখন পঢ়িছিলোঁ গুৱাহাটী LNIP সেইখন নেশ্যনেল হয় গোৱালিয়ৰত ইউনিভাৰ্চিটিখন আছে কিন্তু আমাৰ গুৱাহাটীতো কেম্পাছ আছে তো আপুনি এণ্ট্ৰেঞ্চ তাৰো দিব পাৰে য'তে ছিলেক্ট হয় তাতে কৰিব পাৰে এটা মই টাৰ্ম আজি গম পালোঁ যে কাইনেচিয়লজি আৰু বায়'মেকানিক্স এই দুটা টাৰ্ম ফিজিকেল এডুকেশ্যনৰ লগত কেনেকৈ ৰিলেটেড হয় কাইনেচিয়লজি আৰু বায়'মেকানিক্স মানে কি হয় কাইনেচিয়লজিত আপুনি ধৰক যোনখিনি আপোনাৰ বডিৰ মটৰ মুভমেণ্ট হয় মুভমেণ্টখিনি আৰু বায়'মেকানিক্সত আপোনাৰ যোনখিনি ধৰক মুভমেণ্টটো কেনেকৈ হৈছে কোনটো ধৰক লিভাৰ থ্ৰুৱেদি সেইটো এতিয়া এডভান্স লেভেলৰ হয় তো কাইনেচিয়লজিত আপোনাৰ ধৰক আপুনি চিম্পল ভাষাত যদি কওঁ কিবা এটা ধৰক ক্ৰিকেটৰে কিবা এটা শ্বট খেলিছে তো আপোনাৰ কোনটো ডাইৰেকশ্যনত আপুনি লেগ থৈছে কোনটো গোটেইখিনি আপুনি ধৰি ষ্টাডি কৰিবলৈ হয় আপোনাৰ মটৰ মুভমেণ্টখিনি প্ৰত্যেকটো বস্তুৰে এটা মানে ধৰক আমি চিম্পল যদি চবেই জনাকৈ বুজাব বিচাৰোঁ জিম যোৱাখিনিয়ে গম পাব আমি বাইচেপ এইটো কাৰ্ল বুলি কওঁ তাৰপিছত হাতখন যদি ধৰক আপুনি কিবা এটা যদি বডিৰ মুভমেণ্ট হয় প্ৰত্যেকটো মুভমেণ্টৰে আপোনাৰ এটা মানে নাম আছে আপোনাৰ মই হাতখন যদি বডিৰ পৰা এনেকৈ উলিয়াই লৈ যাওঁ এডাকশ্যন তাৰপিছত ভিতৰৰ ফালে আনিলে এডাকশ্যন তো সেইবিলাক আমাৰ কিছুমান টাৰ্মিনলজি ইউজ হয় তো সেইখিনি থ্ৰুৱেদি আপুনি কেনেকৈ গোটেইখিনি বস্তু ষ্টাডি কৰিব পাৰে প্ৰত্যেকটো এটা ধৰক কোনোবাই আমি কওঁ হাত ঘূৰাই বল দিলে কিন্তু আমাৰ টাৰ্মত হাত ঘূৰাই বুলি ক'লেতো নহ'ব আমি কোনটো প্লেনত সি বল দিছে কোনডাল এক্সিছ তাৰ মানে বডিৰ ইউজ হৈছে তো সেই গোটেইখিনি এটা ডিপ ষ্টাডি হয় ষ্টাডি কৰি পেলাই আপুনি সেই তাৰ থ্ৰুৱেদি আজিকালি আপুনি দেখিব ক্ৰিকেটত যদি আপুনি চাবলৈ যায় ভিডিঅ'ত দেখাই দিয়ে যে এইটো এংগলত বলটো গৈছে ইমানটো এংগলত বলটো মানে কানেক্ট হৈছে তাৰপিছত বলটো ৰিলিজ হৈছে ইমান স্পীডত গৈছে সেই গোটেইখিনি আপুনি কাইনেচিয়লজি আৰু বায়'মেকানিক্সৰ আণ্ডাৰত গোটেইখিনি অধ্যয়ন কৰিবলৈ পায়
সেইটো এটা এডভান্স লেভেলৰ হৈ যায় অ'কে বুজিছোঁ এতিয়া ধৰি লওক মই যদি আপোনাক সোধোঁ যে কাইলৈ এজন ফিজিকেল এডুকেশ্যনৰ ছাত্ৰ বা ছাত্ৰীৰ কাৰণে কেৰিয়াৰ স্ক'পছ কেনেকুৱা ধৰণৰ হয় আচ্ছা কেৰিয়াৰ ফালে যদি মই যাব বিচাৰোঁ এতিয়া ধৰক বহুত লাইন আছে যদি আপুনি বোলে মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত আপুনি কলেজৰ বা তেনেকুৱা শিক্ষক হিচাপে যাব পাৰে আমাৰ বহুত জেগাত ছাবজেক্টটো আছে তো আপুনি PhD ফালেও যাব পাৰে হায়াৰ ষ্টাডিজৰ পৰা সেইফালেও যাব পাৰে বা এছিষ্টেণ্ট প্ৰফেচাৰ সেইফালেও যাব পাৰে আৰু মই যেনেকৈ আছোঁ এতিয়া ধৰক স্পৰ্টছ অফিচাৰ হিচাপেও কোনোবা ইউনিভাৰ্চিটি বা এনেকুৱা স্কুলবিলাকত দৰকাৰ হয় আৰু স্কুলততো ছাবজেক্টবিলাক আছে তো সেইটোও টিচিং লাইনত যাব পাৰে তাৰপিছত টিচিঙৰ বাহিৰে যদি আপুনি প্ৰফেশ্যনেলি বেলেগ ধৰক কোৰ্চ কৰিব পাৰে ধৰক আজিকালি দেখিছে আপুনি প্ৰত্যেকখন খেলতে ৱাৰ্ম আপৰ কাৰণে কোনোবা এজন প্ৰশিক্ষক বেলেগকৈ থাকে প্ৰশিক্ষকৰ মই লাইনটোৰ কথা কৈছোঁ সেইটো লাইনতো যাব পাৰে প্লাছ আপুনি যদি মিডিয়া লাইনত যাব বিচাৰে তো সেইফালেও যাব পাৰে মানে বহুতখিনি স্ক'প আছে আপোনাৰ যাবলৈ হিচাপে অ'কে তাৰমানে পৰিসৰটো যথেষ্ট বহুত ডাঙৰ প্ৰশিক্ষকো হৈ গ'ল প্লাছ আপোনাৰ ধৰি কলেজৰ থিয়ৰী ছাবজেক্ট টিচিং কৰে তেনেকুৱাও হৈ গ'ল তো বহুতখিনি লাইন আছে তেনেকুৱা শেষত মই ধৰি লওক আমি সৰুৰ পৰা শুনি আহোঁ যে সোনকালে শুই উঠিব লাগে খোজকাঢ়িব লাগে এটা সামান্যভাৱে নিজৰ সুস্বাস্থ্য বজাই ৰাখিবৰ কাৰণে আজি যদি আপোনাক মই অনুৰোধ কৰোঁ আমাৰ দৰ্শকক এটা শৰীৰৰ বা সুস্বাস্থ্যৰ অধিকাৰী হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ এক্সাৰচাইজেছ বা প্ৰেক্টিচেছ অৱলম্বন কৰিব পাৰে আচ্ছা এক্সাৰচাইজেছ মানে সৰু ল'ৰা ছোৱালীটো ধৰক আজিকালি মোবাইল বুলি দি দিলে ধৰক ভাত খোৱাটোও দেখিছোঁ মোবাইল দি দিয়ে মানে বাচিবৰ কাৰণে তাৰ পিছত আমাক পুৰণা কিবা কিবি আমি যেতিয়া সৰু আছিলোঁ ধৰক তেনেকুৱা বহুতখিনি সৰু সৰু খেলা বস্তু পায় তো যিমান পাৰে সেই তেনেকুৱা বস্তুবিলাক দি এংগেজ কৰিবলৈ চাব লাগে মই সৰুখিনিৰ কথা কৈছোঁ তাৰ উপৰি ধৰক আজিকালি দেখিছোঁ বহুতখিনি অনুশীলন কৰি থাকে তো অলপমান ডাঙৰ হোৱাৰ পিছত কিবা এটা যদি তেওঁৰ কোনোবা এটা স্পৰ্টছৰ প্ৰতি বেলেগ ধৰণৰ ৰাপ আছে তো সেইটো লাইনত মানে এনকাৰেজ কৰিব লাগে পেৰেণ্টছে বিশেষকৈ ধৰক কোনোবাই ফুটবল খেলি ভাল পায় যোনটো স্পৰ্টছতে তেওঁৰ ৰাপ আছে সেইটো ফেলাই দিব পাৰে তাৰপিছত আপোনাৰ তাতকৈ ডাঙৰ যদি বুলি মানে বয়সস্থ মানুহখিনি যদি আপুনি যাবলৈ যায় তো যেতিয়াই পাৰে অকণমান ৰাতিপুৱা হওক বা গধূলি হওক নিজৰ শাৰীৰিক খোজকঢ়া বা তেনেকুৱা চিম্পলি সেইখিনি কৰিব লাগে সেইটোৱে হ'ব অ'কে গতিকে আজি আমি বহুখিনি কথা পাতিলোঁ এই বিষয়টোৰ বিষয়ে জনা নাছিলোঁ আৰু যিসকলে নাজানে তেখেতসকলেও বহুখিনি কথা জানিবলৈ পাৰিলে যেনে ধৰি লওক আমি হিউমেন এনাটমিৰ কথা পাতিলোঁ হিউমেন চাইক'লজিৰ কথা পাতিলোঁ তাৰোপৰি ফাৰ্ষ্ট এইডৰ কথা পাতিলোঁ তাৰোপৰি কোচিং বা অফিচিয়েটিং যিটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় সেই বিষয়ে পাতিলোঁ কাইনচিয়লজি আৰু বায়'মেকানিক্সৰ বিষয়ে পাতিলোঁ আৰু মই আশা কৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰী আছে আগলৈ এই পাঠ্যক্ৰমটো অনুসৰণ কৰিব বিচাৰিব এই বিষয়ে আৰু অধিক জানিবলৈও চেষ্টা কৰিব বা যদি তেওঁলোকৰ আৰু কিবা প্ৰশ্ন আছে আমালৈ পঠাব পাৰে মই বিশ্বস্তৰ থ্ৰুৱেদি আপোনালোকক সেই উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম আৰু আজি আপুনি বিশেষভাৱে সময় দিয়াৰ কাৰণে আৰু যিখিনি আমাৰ মাজত কথা বতৰা হ'ল মই নিশ্চয় বিশ্বাস কৰোঁ যে ছাত্ৰ ছাত্ৰীসকল উৎসাহ পাব আৰু আপুনি সময় দিয়াৰ কাৰণে আৰু মোৰ অনুৰোধ ৰক্ষা কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ